জনাইছোঁ আৰু আশাবাদী তেখেত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ আজি দ্বিবাৰ্ষিক অধিৱেশনত আজি মোক সৰ্বসন্মতিক্ৰমে সম্পাদকৰ দায়িত্বটো নিয়োজিত কৰিছে। গতিকে মই আশা কৰোঁ ভৱিষ্যতে মই সকলোৰে সহায় সহযোগত আৰু যিহেতুকে আমাৰ নগাঁও জিলা ব্ৰাহ্মণ সমাজত ২৭টা আঞ্চলিক আছে, এই ২৭টা আঞ্চলিকৰ সকলোকে লগত লৈ আমি আঞ্চলিকবিলাক প্ৰথমতে টনকিয়াল কৰিব লাগিব। তাৰপিছত আমি আঞ্চলিকৰ যোগেদি আমি জিলা সমাজখন যাতে আৰু উন্নতি পথলৈ আগবঢ়াই নিব পাৰোঁ, সেইটোৱে মোৰ প্ৰথম প্ৰচেষ্টা হ'ব। আৰু সেইসকলক আমি প্ৰতিটো আঞ্চলিকলৈ যাব লাগিব, কাৰণ যিহেতুকে আমাৰ সংগঠনৰ কিছু অভাৱৰ কাৰণেই হয়তো এইটো হৈছে, সেইটো মই বৰ্তমান ক'ব নোৱাৰিম। আৰু আমি সেইবিলাক আঞ্চলিকলৈ গৈ আমি সেই আঞ্চলিকবিলাকত এখনি সভা সমিতি পাতি সেই আঞ্চলিকখিনিক আমি যাতে ভৱিষ্যতে আকৌ জিলালৈ অহাটো কৰিব পাৰোঁ বা আমাৰ টনকিয়াল হয় ব্ৰাহ্মণ সমাজখন, তাৰে আমি প্ৰথম প্ৰচেষ্টা আমি হাতত ল'ম। মোৰ উদ্বোধনী অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰিবৰ কাৰণে দায়িত্ব দিছিলে। মই যিহেতু নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ আমাৰ জিলা কাৰ্যালয়টো ব্ৰহ্মপুৰ সমষ্টিত অন্তৰ্গত, মই নিজেও এজন ব্ৰাহ্মণ হিচাপে আৰু নগাঁও জিলাৰ ব্ৰাহ্মণ সমাজৰ প্ৰত্যেকটো অনুষ্ঠানতে প্ৰায় যেতিয়াৰ পৰা বিধায়ক হৈছিলোঁ, আৰু মোৰে গৌৰৱ যে মই বিধায়ক পুঁজিৰ প্ৰথম অনুদানটো ব্ৰাহ্মণ সমাজৰ এই ভৱন্তী নিৰ্মাণৰ কাৰণে দি অনুদান দি আৰম্ভ কৰিছিলোঁ। আৰু ৫টা বছৰ আপোনালোকৰ আশীৰ্বাদেৰে মই পাৰ কৰিব পাৰিলোঁ। আপোনালোক সকলোৰে আশীৰ্বাদ আছিলে কাৰণে 5 বছৰ যিমান পৰা যায় সমষ্টিটোৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ সমৰ্থ হ'লোঁ। আৰু মই সেইবাবে ব্ৰাহ্মণ সমাজৰ প্ৰত্যেকগৰাকীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। সকলোকে শ্ৰদ্ধা যাচিছোঁ। মই তুতুল বৰঠাকুৰ, অসম ব্ৰাহ্মণ সমাজৰ সম্পাদক প্ৰধান। আমি অতি আনন্দিত, আজি নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ ৩৫ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত আমি অসম ব্ৰাহ্মণ সমাজৰ হৈ আমাৰ সন্মানীয় সভাপতি অমূল্যনাথ শৰ্মা, কাৰ্যকৰী সভাপতি আমাৰ নীতিশ শৰ্মা শাস্ত্ৰী, লগতে কাৰ্যালয় সম্পাদক আমাৰ প্ৰভাত গোস্বামী, নগাঁও জিলাৰ সন্মানীয় সভাপতি নৰেন্দ্ৰনাথ শৰ্মা, সম্পাদক দ্বিজেন গোস্বামী, লগতে শ্ৰদ্ধাৰ উপদেষ্টা আমাৰ যজ্ঞপতি শাস্ত্ৰী মহোদয় আজি সভাত উপস্থিত আছে। আমাৰ নগাঁৱৰ বিধায়ক মহোদয় আহিছিলে ৰূপক শৰ্মাদেৱ। অতি সুন্দৰভাৱে আজি এই সভাখন অনুষ্ঠিত হৈছে, প্ৰতিনিধিমূলক সভাখন অনুষ্ঠিত হৈছে। ইতিমধ্যে এখন নতুন সমিতি গঠন হৈছে। নৰেন্দ্ৰনাথ শৰ্মাক সভাপতি হিচাপে লৈ বসন্ত শৰ্মা তেখেতক সম্পাদক হিচাপে এখন সুসংগঠিত সমিতি গঠন হৈছে। আৰু যথেষ্ট সংখ্যক প্ৰতিনিধি এই সভাত আজি উপস্থিত আছে। সাংগঠনিকভাৱে নগাঁও জিলাখন যথেষ্ট আগবঢ়া, অতি পুৰণি জিলা আৰু ব্ৰাহ্মণসকলৰ ঐতিহ্য নগাঁও জিলাৰ প্ৰতিটো কোণে কোণে বিচাৰি পোৱা যায়। এই আৰ্থ সামাজিক দিশতেই হওক বা শৈক্ষিক দিশতেই হওক, সকলো দিশতে নগাঁও জিলাৰ ব্ৰাহ্মণ সমাজে এই জিলাখনত গুৰুত্ব পাই আহিছে আৰু পাই থাকিব। আৰু সকলোৱে অন্ততঃ বৈদিক যিটো সনাতন ধৰ্ম, এই সনাতন ধৰ্ম সনাতন সংস্কৃতি অতি আন্তৰিকতাৰে অতি সুন্দৰভাৱে তেখেতসকলে আগবঢ়াই লৈ গৈছে। গতিকে আমি অসম ব্ৰাহ্মণ সমাজৰ হৈ নগাঁও জিলা সমিতিলৈ আন্তৰিক অভিনন্দন শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলে ইমান সুন্দৰভাৱে সুপৰিকল্পিতভাৱে এই সমিতিখন আজি গঠন কৰি তেওঁলোকে দেখুৱাই দিলে যে তেখেতসকলৰ এই 28টা তেওঁলোকৰ আঞ্চলিক আছে জিলাখনত, এই প্ৰতিখন আঞ্চলিকেই আজি ইয়াত উপস্থিত হৈ তেওঁলোক যে অতি সুসংগঠিত হৈ আছে আৰু এই বৈদিক সনাতনী সংস্কৃতি তেখেতসকলে যে অতি আন্তৰিকতাৰে আগবঢ়াই লৈ গৈ আছে, এই কথা আজি তেখেতসকলে প্ৰমাণ কৰিলে। সকলোকে ধন্যবাদ থাকিল। মই শ্ৰী নৰেন্দ্ৰনাথ শৰ্মা, নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি তথা আজি যি পুনৰ দ্বিবাৰ্ষিক অধিৱেশনত নতুন সমিতি গঠন কৰিছে, তাতো এই অভাজনকে দায়িত্ব পুনৰবাৰ অৰ্পণ কৰিছে। মই সকলোকে সেৱা যাচিছোঁ যে আমাৰ সমাজখনত কৰিবলগীয়া বহুতো কাম আছে। আমাৰ 28খন আঞ্চলিক আছে, 28খন আঞ্চলিকৰ মাজত কিছু সংখ্যক অকণমান পিছপৰা হৈ আছে। সেইখিনিক আমি আগন্তুক দিনত অসম সমাজৰ সহায় সহযোগিতা লৈ আৰু আমি নগাঁও জিলাত নতুনকৈ বিষয়ভাগ লোৱা বিষয়ববীয়াসকল সকলো একত্ৰিত হৈ
আমি গোটেই জিলাখন যাতে আগবঢ়াই নি জাকত জিলিকা কৰিব পাৰোঁ ইয়াকে কামনা কৰিছোঁ আৰু ইয়াৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিম বুলি নতুন সমিতিক আহ্বান জনাই মই সকলোকে সেৱা জনাই মোৰ